এয়া এইখিনি দ্বিতীয় হিট ট্ৰান্সফাৰ ষ্টিকাৰ মোৰ তাত ৰেডি আছে আৰু ইয়াৰে বেছিভাগ অৰ্ডাৰৰ ৰেডি কৰা হৈছে আৰু কিছুমান ডিজাইন নতুন নতুনকৈও আহিছে আৰু অপৰাজিতা ফুল লগতে শেৱালি ফুল এনেকুৱা বহুতেই বিচাৰি আছে আৰু এটা নতুন ডিজাইন মই দেখাম আপোনালোকক দেখাই আছো। প্ৰথমে এয়া চাওক, বহুতেই সুধি আছিল 1 মিটাৰত কিমান ফুল আহিব। 1 মিটাৰত আপোনালোকৰ এনেকুৱা ডাঙৰ মানে এইটো 6 ইঞ্চ হয়, বহুত বেছি ডাঙৰ নহয়, বহুত বেছি সৰুও নহয়, বেছি ডাঙৰ যিহেতু বহুতে ভাল নাপায়। এইটো আপোনালোকৰ 6 ইঞ্চৰটো 24 পিচ আৰু এনেকুৱা সৰু সৰু চাইডত দিবৰ কাৰণে এনেকুৱা সৰু সৰুবিলাক 27 পিচ আহিব শেৱালি ফুলটোত। আৰু মানে ফুলবিলাকৰ চাইজ লৈ বেলেগ বেলেগ হয় আৰু এইটো শেৱালি ফুলৰ ডিজাইন বহুতেই বিচাৰি আছে। অলৰেডি মই 5 মিটাৰ অৰ্ডাৰ পাইছোৱে আৰু এইটো গছ বুটা হয়। এইটো এনেকে আপোনাৰ সৰু ডাঙৰ মিক্স কৰি দিয়া হৈছে। এইখিনি 1 মিটাৰত ইমানখিনি ফুল আহিব, আপোনালোকে কাউণ্ট কৰি চালে গম পাব। এয়া 1 মিটাৰ হয়। বহুতে সুধি আছিল 1 মিটাৰত কিমান ফুল আহে। ফুলৰ লৈ মানে ফুল লৈ চাইজ লৈ বেলেগ বেলেগ হয় আৰু তাৰপিছত এইটো ফুলৰ ডিজাইনৰ কথাও বহুতেই সুধি আছিলে। এইটো আপোনালোকৰ এনেকুৱা চাওক, ডাঙৰ এনেকে আহিব 24 পিচে আহিব চাগে আৰু সৰু আহিব এনেকে আপোনাৰ 1 2 3 4 5 6 7 21টা, সৰু 21টা আহিব, ডাঙৰ অলপ বেছিকে আহিব, এনেকুৱা হ'ব 1 মিটাৰত। আৰু এইখিনি 1 মিটাৰ হয়। তাৰপিছত এইটো জাপি ডিজাইন, এইটো 1 মিটাৰ। 1 মিটাৰত কিমানখিনি ফুল আছে নিশ্চয় বুজি পাইছে আপোনালোকে। এয়া সৰুও থাকিব, সৰুবিলাক চাইডত দিব, ডাঙৰবিলাক আচলত দিব পাৰিব, তেনেধৰণে আৰু। তাৰপিছত এইখন অপৰাজিতাখনো মই বহুত বেছি ডাঙৰ কৰা নাই ফুলকেইটা। এয়া দেখিছেনে, এইটো আচলত দিয়াৰ কাৰণে এইটো 6 ইঞ্চৰ হয়, এইখিনি জোখৰ। আৰু এইকেইটা সৰু সৰু, এইকেইটা আপোনালোকে হেৰিত দিব পাৰিব চাইডে চাইডে। এনেকুৱা মানে টোটেল 51 পিচ থাকিব অপৰাজিতাটো আৰু শেৱালি ফুলটো। 1 মিটাৰত কিমান থাকে সুধে ন ফুল, 51 পিচ থাকিব এইকেইটা। আৰু যদি ইয়াতকৈ ডাঙৰকৈ লাগে তেতিয়া কমকৈ থাকিব কিন্তু। আৰু এইখন আছে বগেনভেলিয়া ডিজাইনৰ, ডাঙৰ থাকিব এনেকুৱা 20টা আৰু এনেকুৱা সৰু সৰু থাকিব আপোনাৰ 24টা। এইখিনি 1 মিটাৰত মানে এইখিনি থাকিব। আৰু এইটো এটা ভাল লগা ডিজাইন আছে, এইটো দেখাও, এইটো বিচাৰিছিল। এয়া চাওক, এইটো এনেকে ডাঙৰ সৰু মিলাই থাকিব, এইখিনি 1 মিটাৰত থাকিব। তাৰমানে ডিজাইনটো ধুনীয়া হয়। আৰু এটা যে কৈছিলোঁ, এইটো চাই লওক প্ৰথমে, এইটো চাওক, 1 মিটাৰত ইমানখিনি ফুল আহিব। 1 মিটাৰত কিমান থাকে আপোনালোকে সুধি আছে ন, মই ভিডিঅ' বনাই দেখাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে এনেকে কাউণ্ট কৰিও ল'ব পাৰিব। সৰু ডাঙৰ এনেকে মিক্স হৈ আহিব এনেকে চিটখন। তাৰপিছত আপোনালোকক যে কৈছিলোঁ এটা নতুনকৈ বনাইছোঁ, নতুনকৈ মানে কপৌ ফুলৰ ডিজাইন বনাইছোঁ, কিন্তু মই অকণ বেলেগকৈ বনাইছোঁ। এয়া দেখিছেনে, এইটো চাওক কিমান বেছি ধুনীয়া আহিছে। এইটো মই নিজে সেয়া কৰি বনাইছোঁ। এইটো মই বেলেগক দেখিছোঁ কপৌ ফুল বনোৱা, কিন্তু এইটো বনোৱা নাই। এইটো মই অলপ বেলেগকৈ বনাইছোঁ। কিমান বেছি ভাল লাগিছে দেখিছেনে ফুলটো। এইখিনি 1 মিটাৰত আহিব। তাৰমানে এইখিনি কপৌ ফুলটোৰ ডিজাইনটো ডাঙৰে আছে। ইয়াতে অকণমান ডাঙৰকৈ কৰিছোঁ, বাকী সৰু আপোনাৰ 4-5 মান থাকিব, এনেকুৱাকৈ সৰু 4-5 মান থাকিব। আৰু কাক লাগে আপোনালোকে হোৱাটছআপ কৰিব। এইটো এটা আছে সোণাৰু ফুল, এইখিনি অৰ্ডাৰো হয়। আৰু অপৰাজিতা ফুল লগতে শেৱালি ফুল গোটেইখিনিয়ে পাব। মই মেলিটো দেখালোৱে আপোনালোকক কিমানখিনি আছে ফুল। আৰু বহুতে বেলেগ বেলেগ ডিজাইন বিচাৰি আছে, আপোনালোকে হোৱাটছআপ কৰিব। মই স্ক্ৰীণত দিয়া নম্বৰত বনাই দিম, টাইম লাগিব অলপ, আৰু বহুত বেছি টাইমো নালাগে, 1 দিন বা 2 দিনতে বনাই দিয়া হ'ব। আপোনালোকে মেছেজ কৰিব।